মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ বিজ্ঞানৰ লেসন 1ৰ বিজ্ঞানৰ বিচিত্ৰ জগতখন বা তোমালোকে যদি ইংৰাজীত পঢ়িব বিচাৰা তেনেহলে দি ওয়ান্ডারফুল ওয়ার্ল্ড অফ সায়েন্স। তো এই পাঠটোৰ আমি সকলো প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ একেবাৰে সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা। তো বেছি পলম নকৰি এতিয়া আমি ভিডিওটো স্টাৰ্ট কৰিম। তাত অনুশীলনীত 1 নম্বৰত দিয়া আছে খালি ঠাই পূৰ কৰা। তো মই প্ৰথমতে অসমীয়াত উত্তৰখিনি দি তাৰ পিছত মই তোমালোকক ইংৰাজীৰখিনি দি দিম। তো তোমালোকে যদি ইংৰাজীত উত্তৰকেইটা পাব বিচাৰা তেনেহলে তোমালোকে ভিডিওটো 9 মিনিট 30 সেকেন্ড স্কিপ কৰি দি তাৰ পৰা তোমালোকে ইংৰাজীৰ উত্তৰকেইটা চাব পাৰিবা। তো ইয়াত 1 নম্বৰত কি কৈছে, অনুশীলনীত 1 নম্বৰত কি কৈছে খালি ঠাই পূৰ কৰা। তো ইয়াত এত কি কৈছে বিজ্ঞান হল দেশ আৰু দেশৰ জৰিয়তে লাভ কৰা জ্ঞান। তাৰ পিছত বিত কি কৈছে পৰ্যবেক্ষণ দেশ আৰু পৰীক্ষা এই পৰ্যায় কেইটাৰ সমষ্টিয়েই হ'ব বিজ্ঞানসন্মত পদ্ধতি। তাৰ পিছত সিত কি কৈছে দেশৰ বাবে আমি খাদ্য খাওঁ। তাৰ পিছত ডিত কি কৈছে পাঞ্জাবত মানুহে প্ৰধানকৈ দেশ খায়। তাৰ পিছত কি কৈছে কম্পাছত দেশ থাকে। তো ইয়াৰ উত্তৰখিনি তোমালোকে এনেদৰে লিখিবা। তো তোমালোকে এর উত্তৰত এনেদৰে লিখিবা কি বিজ্ঞান হল পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান। কি বিজ্ঞান কি পৰ্যবেক্ষণ আৰু পৰীক্ষা। আমি যিকোনো বস্তুক বিজ্ঞানৰ লগত সংযোগ কৰিবলৈ গ'লে তাক আমি পৰ্যবেক্ষণ আৰু পৰীক্ষা কৰিব লাগিব। পৰ্যবেক্ষণ আৰু পৰীক্ষা কৰি চালি জাৰি চাইহে তাক আমি বিজ্ঞানত আমি এইটো বিজ্ঞান হয় বুলি জ্ঞান লাভ কৰিব পাৰি। তাৰ পিছত বিত কি কৈছে পৰ্যবেক্ষণ দেশ আৰু পৰীক্ষাই এই পৰ্যায় কেইটাৰ সমষ্টি হল বিজ্ঞানসন্মত পদ্ধতি। তো তোমালোকে খালি লিখিবা আনুমানিক সিদ্ধান্ত। পৰ্যবেক্ষণ আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষাই এই পৰ্যায় কেইটাৰ সমষ্টিয়েই হ'ব বিজ্ঞানসন্মত পদ্ধতি। তোমালোকে খালি লিখিবা আনুমানিক সিদ্ধান্ত। তাৰ পিছত সিত কি কৈছে দেশৰ বাবে আমি খাদ্য খাওঁ। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা জীৱন ধাৰণৰ বাবে আমি খাদ্য খাওঁ। তাৰ পিছত ডিত কি কৈছে পাঞ্জাবৰ মানুহে প্ৰধানকৈ দেশ খায়। তো তোমালোকে জানা খালি লিখিবা পাঞ্জাবত মানুহে প্ৰধানকৈ ৰুটি খায়। তাৰ পিছত ইত কি কৈছে কম্পাছত দেশ থাকে। তো তোমালোকে খালি লিখিবা চুম্বক থাকে, কম্পাছত চুম্বক থাকে। তাৰ পিছত 2 নম্বৰত কি কৈছে শুদ্ধ উক্তিটোত ৰাইট চিন দিয়া। কি কৈছে শুদ্ধ উক্তিটোত ৰাইট চিন দিয়া। তো ইয়াত এত কি কৈছে আমি সদায় স্বাস্থ্য ভালে ৰখাৰ খাদ্যহে খাব লাগে। তো তোমালোকে এত কি কৈছে আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে। তো এইটো কি হ'ব এইটো শুদ্ধ হ'ব। আমি ভাল খাদ্য খালেহে আমাৰ স্বাস্থ্য ভাল থাকিব। আমি পুষ্টিকৰ খাদ্য খাব লাগে বা আমি ভাল তাজা সবজি এইবিলাক খাব লাগে। আৰু আমাৰ কোল্ড ড্ৰিংক আইসক্ৰীম পেপসি কোকা কোলা এইবিলাক ধৰণৰ আমাক খাব নালাগে। এইবিলাক খালে আমাৰ স্বাস্থ্য বেয়া হয়। তাৰপিছত বিত কি কৈছে পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰোঁ। এইটো কি হ'ব অশুদ্ধ, কাৰণ পানীৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। পানীৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। আমাক জীয়াই থাকিবলৈ হ'লে পানী লাগিব। তাৰ পিছত সিত কি কৈছে বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে। তো এইটো কি শুদ্ধ হ'ব। হয় আমাৰ বৰষুণ হিচাপে কি ওপৰৰ পৰা আকাশৰ পৰা পানী মাটিত পৰে। এইটোক আমি কি বুলি কওঁ বৰষুণ বুলি কওঁ। সো এইটো কি হ'ব এইটো শুদ্ধ হ'ব। তাৰ পিছত ডিত কি কৈছে ওলমাই ৰখা চুম্বক এডাল সদায় পূব পশ্চিমাকৈ থাকে। তো এইটো কি হ'ব এইটো ভুল হ'ব। তাৰ পিছত
ইত কি কৈছে হিমালয়ৰ ওখ অংশ আৰু মেৰু অঞ্চলত বৰফেৰে ঢাক খাই থাকে এইটো শুদ্ধ হ'ব তাৰপিছত 3 নম্বৰত কি কৈছে চমু উত্তৰ দিয়া ইয়াৰ এৰ কি কৈছে মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ইয়াৰ উত্তৰত কি লিখিবা মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক নীলা আৰু সেউজীয়া বলৰ নিচিনা দেখে কি মহাকাশচাৰীবিলাকে ধৰা এইখন হল পৃথিৱী এইটো মহাকাশচাৰীবিলাকে বেলেগ গ্ৰহত গৈছে ইয়াৰ পৰা যেনে এইটো এটা বেলেগ গ্ৰহ ইয়াৰ পৰা মহাকাশচাৰীসকলে পৃথিৱীক কি এইখন যেনে পৃথিৱীক নীলা আৰু সেউজীয়া বলৰ নিচিনা দেখা পায় এই ওপৰৰ পৰা মহাকাশচাৰীবিলাকে এই পৃথিৱীখনক নীলা আৰু সেউজীয়া বলৰ নিচিনা দেখা পায় তাৰপিছত বিত কি কৈছে কম্পাছৰ মূল বস্তু কি তো উত্তৰ তোমালোকে লিখিবা কম্পাছৰ মূল বস্তু হল চুম্বক হৈছে কম্পাছৰ মূল বিষয়বস্তু বা মূল বস্তু তাৰপিছত কোশ্চেন সিত কি কৈছে ওলমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে ওলমাই ৰখা চুম্বক এডাল কোন দিশে মুখ কৰি থাকে তো উত্তৰ তোমালোকে লিখিবা ওলমাই ৰখা চুম্বক এডাল উত্তৰ দক্ষিণ দিশত মুখ কৰি থাকে তোমালোকে একেবাৰে সহজ কি ওলমাই ৰখা চুম্বক এডাল সদায় উত্তৰ দক্ষিণ দিশত মুখ হৈ থাকে তাৰপিছত কোশ্চেন ডি কি কৈছে নাবিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নিৰ্ণয় কৰে তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা নাবিকসকলে সাগৰত কম্পাছৰ সহায়ত জাহাজৰ দিশ নিৰ্ণয় কৰে কি এই সাগৰবিলাকত যে এই নাওবিলাক চলায় যিসকলে নাও চলায় তাক আমি নাবিক বুলি কওঁ এই নাবিকসকলে দিশবিলাক কেনেদৰে নিৰ্ণয় কৰে এই নাবিকসকলে সাগৰত কম্পাছৰ সহায়ত জাহাজৰ দিশ নিৰ্ণয় কৰে তাৰপিছত কোশ্চেন ইত কি কৈছে বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায় কেইটা কি তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কি 1 নম্বৰটো পৰ্যবেক্ষণ 2 নম্বৰটো আনুমানিক সিদ্ধান্ত আৰু 3 পৰীক্ষা তাৰপিছত 4 নম্বৰত কি কৈছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা তো ইয়াৰ 1 নম্বৰত কি কৈছে উইলবাৰ ৰাইট আৰু অৰভিলি ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল কি কৈছে ইয়াত দুজন বৈজ্ঞানিকৰ নাম দিছে উইলবাৰ ৰাইট আৰু অৰভিলি ৰাইট এই দুজনে তলত 4টা অপচন আছে ইয়াৰ ভিতৰত কোনটো আৱিষ্কাৰ কৰিছে তোমালোকক ক'ব লাগে তো ইয়াত অপচন কি দিছে উৰাজাহাজ সাবমেৰিন ৰেলগাড়ী আৰু মটৰ গাড়ী তো ইয়াৰ ভিতৰত উইলবাৰ ৰাইট আৰু অৰভিলি ৰাইটে কি উৰাজাহাজ আৱিষ্কাৰ কৰিছিল তো তোমালোকে এই বৃত্তটো পূৰ কৰি দিবা ভালদৰে এই বৃত্তটো পূৰ কৰি দিবা তাৰপিছত 2 নম্বৰত কি কৈছে তলৰ কোনটো কামত কম্পাছ যন্ত্ৰৰ ব্যৱহাৰ কৰা হয় তো তোমালোকে অলপ আগতে জানি আহিলা কি কম্পাছ কোনটো কাৰণত ব্যৱহাৰ কৰা হয় দিশ নিৰ্ণয় কৰিবলৈ যেনেদৰে তোমালোকে অলপ আগতে জানি আহিলা কি সাগৰত নাবিকবিলাকে দিশ নিৰ্ণয় কৰিবলৈ কি কম্পাছৰ ব্যৱহাৰ কৰে তো তোমালোকে গম পাইছা ইয়াৰ এ নম্বৰটো শুদ্ধ হ'ব দিশ নিৰ্ণয় কামত তো তোমালোকে এই বৃত্তটো ভালদৰে পূৰ কৰি দিবা তো এতিয়া আমি ইংলিশত কিনি আলোচনা কৰিম তো ইয়াৰ 1 নম্বৰত কি দিছে ফিল ইন দা ব্ল্যাঙ্ক তো ইয়াৰ এত কি কৈছে সায়েন্স ইজ দা নলেজ একুৱাৰ্ড থ্ৰু ডেশ এণ্ড টেষ্ট তাৰপিছত বিত কি কৈছে অবজাৰভেশ্যনছ ডেশ এণ্ড এক্সপেৰিমেণ্ট আৰ দা ষ্টেজ অফ সাইণ্টিফিক মেথড সিত কি কৈছে উই ইট ফুড ফৰ ডেশ তাৰপিছত ডিত কি কৈছে ডেশ ইজ মেইনলি টেকেন এজ ফুড ইন পাঞ্জাব আৰু সিত কি কৈছে হোৱাৰ ইজ ডেশ ইন কম্পাছ তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা
সায়েন্স ইজ দ্য নলেজ acquired through dash and dash তো ইয়াৰ খালাইটোত কি লিখিবা অবজাৰভেশ্যনছ এণ্ড এক্সপেৰিমেণ্ট তাৰপিছত বিত কি কৈছে অবজাৰভেশ্যন dash and experimentations are the stages of scientific method তো ইয়াৰ খালাইটোত কি লিখিবা scientific method তাৰপিছত চিত কি কৈছে we eat food for dash we eat food for growth ডিত কি কৈছে dash is the mainly taken as food in Punjab তো ইয়াৰ উত্তৰত লিখিবা ৰুটি খাইডত কি লিখিবা ৰুটি ইট কি কৈছে there is dash in the compass তো উত্তৰত বা খাইডত লিখিবা magnet there is magnet in a compass তাৰপিছত 2 নম্বৰত কি কৈছে put tick mark put মানে ৰাইট চিন দিব কৈছে against the correct sentence 2 নম্বৰত কি কৈছে put tick mark against the correct statement তো ইয়াৰ এ কি কৈছে we should always eat healthy food এটো শুদ্ধ হ'ব বেত কি কৈছে we can live without water এটো ভুল হ'ব সিত কি কৈছে water falls from the sky as rain এটো শুদ্ধ হ'ব তাৰপিছত ডিত কি কৈছে a suspended magnet always elegance east and west এটো ভুল হ'ব ইট কি কৈছে the upper parts of the Himalayas and the polar regions are covered with snow এটো শুদ্ধ হ'ব তাৰপিছত 3 নম্বৰত কি কৈছে give a short answer ইয়াত এ নম্বৰ কোৱেশ্চনত কি কৈছে how does your earth look like from space তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা তো ইয়াৰ উত্তৰত কি লিখিবা it's look like blue marble floating in space তাৰপিছত বিত কি কৈছে what is the main component of compass তো উত্তৰত লিখিবা a magnet is the main component of compass তাৰপিছত question C কি কৈছে how does suspended magnet remain elegant উত্তৰ লিখিবা in elegant itself along the earth's magnetic north and south poles ডিপ কি কৈছে how do sailors determine the directions of their ships at sea উত্তৰ লিখিবা by using compass which point north and south ইট কি কৈছে what are the stages of scientific method তো উত্তৰত লিখিবা কি observations hypothesis and experiments তাৰপিছত 4 নম্বৰত কি কৈছে darken the circle the correct answer তো তোমালোকক এই শুদ্ধ উত্তৰৰ এই বাকচত তোমালোকক কি কৰিব কৈছে এনেদৰে পূৰ কৰিব কৈছে তো তোমালোকক এ নম্বৰৰ 1 নম্বৰ কোৱেশ্চনত কি কৈছে which of the following was discovered by Wilbur Wright and Orville Wright তো ইয়াৰ ভিতৰত অপচন এ টু শুদ্ধ হ'ব এৰোপ্লেন তো তোমালোকে এই বিত্তটো ভালদৰে পূৰ কৰি দিবা তাৰপিছত 2 নম্বৰত কি কৈছে in which following work compass is used তো ইয়াৰ ভিতৰত এ নম্বৰটো শুদ্ধ হ'ব to determine the directions তো তোমালোকে এই বিত্তটো ভালদৰে পূৰ কৰি দিবা